নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম অবিনাশ কোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। জ্যোতিষশাস্ত্ৰৰ সম্পৰ্কে, বাস্তুশাস্ত্ৰৰ সম্পৰ্কে, তন্ত্ৰশাস্ত্ৰৰ বিভিন্ন উপায়ৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ঋণ মুক্তিৰ এটা চমৎকাৰী প্ৰয়োগৰ সম্পৰ্কে। বন্ধুসকল, মই ইয়াৰ আগতেও আপোনালোকৰ লগত বহুতো ঋণ মুক্তিৰ উপায় সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু সেই উপায় কৰি বহুতো ব্যক্তি লাভৱান হৈছে। তেওঁলোকে হোৱাটছএপ বা ফোনৰ যোগেদি বিষয়ে মোক জনাই থাকে। ঠিক তেনেকৈ আজি আপোনালোকক মই আন এটা ঋণ মুক্তিৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, কেতিয়াবা আমি নিবিচাৰিলেও আমাৰ জীৱনত ঋণৰ সমস্যা দেখা দিয়ে। কেতিয়াবা আমি বিজনেছ কৰিবৰ কাৰণে বা কেতিয়াবা সমস্যাত পৰি বা কেতিয়াবা ঘৰত কোনো ব্যক্তিৰ ৰোগ ব্যাধি হ'লে কেতিয়াবা কাৰোবাৰ পৰা পইচা ল'ব লগাত পৰে। সেয়া লাগে আপুনি বেংকৰ পৰাই লওক বা কোনো ব্যক্তিৰ পৰা লওক বা আপুনি কোনো গোটৰ পৰাই লওক। বন্ধুসকল, কেতিয়াবা দেখা যায় যে ঋণৰ বোজা আমাৰ ওপৰত লাহে লাহে বাঢ়ি গৈ থাকে। ঋণ মুক্তিৰ কাৰণে আমি যিমানেই চেষ্টা নকৰোঁ কিয়, সেই কাৰ্যত বা সেই ক্ষেত্ৰত আমি বিফল হওঁ। আমি বহু চেষ্টা কৰোঁ ঋণৰ পৰা মুক্ত হ'বলৈ, কিন্তু লোন বা ঋণে আমাৰ পিছাই নেৰে। বিভিন্ন উপায় কৰি চাওঁ, তাৰ পৰা আমি ফল নাপাওঁ। বন্ধুসকল, গতিকে আপোনালোকৰ যাতে ঋণৰ পৰা মুক্ত হয় তাৰ কাৰণে মই আজি আপোনালোকক এটা চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি ল'ব, অন্যথা আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ নকৰিব। পিছত এই প্ৰয়োগৰ সম্পূৰ্ণ ফল লাভত সমস্যা হ'ব। কি কৰিব লাগিব বন্ধুসকল, ভালকৈ শুনি ল'ব। আপোনালোকে কোনো মংগলবাৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ স্নান কৰি কোনোবা এজোপা আহত গছৰ তলত যাব আৰু লগত যাওঁতে 1 গিলাচ গাখীৰ, কেঁচা গাখীৰ, তাত অলপমান চেনি মিলাই আপোনালোকে আহত গছৰ ওচৰলৈ যাব। আহত গছৰ ওচৰত গৈ আপোনালোকে সেই চেনি মিলোৱা গাখীৰ গিলাচ আহত গছৰ গুৰিত অৰ্পণ কৰিব। অৰ্পণ কৰাৰ পিছত তাৰ পৰা অকণমান ফুট আপুনি কপালত ল'ব, অৰ্থাৎ মাটিখিনিত অলপ ভিজি যাব। ভিজাৰ পিছত সেই মাটিৰ পৰা তিলক এটা আপুনি কপালত ল'ব। লোৱাৰ পিছতে সেই আহত গছৰ পৰা আপোনালোকে 11 খিলা, 11তকৈ কমো নহয়, 11তকৈ বেছিও নহয়, 11 খিলা আহত পাত আপোনালোকে ছিঙি আনিব। আনি লৈ নিজৰ ঘৰলৈ ঘূৰি আহিব। ঘৰলৈ আহি আপোনালোকে প্ৰত্যেকটো আহত পাতত আপোনাৰ যিমান লোন আছে বা ঋণ আছে তাৰ সংখ্যা লিখিব। এক চাইডে আপোনালোকে আহত পাতটো একফালে আপোনালোকে লিখিব আপোনাৰ যিমান লোন আছে। ধৰি লওক আপোনাৰ 10 লাখ টকাৰ লোন আছে, আপুনি 10 লাখটো লিখিব। আৰু বেক চাইডে আপোনালোকে নিজৰ ইচ্ছাটো লিখিব যে মই যাতে শীঘ্ৰে ঋণৰ পৰা মুক্তি লাভ কৰোঁ। আৰু আহত পাতত লিখোঁতে আপোনালোকে ৰঙা কলম ব্যৱহাৰ কৰিব। ৰঙা কলম এটা লৈ আহত পাতটো এটা ফালে আপোনালোকে লিখিব এমাউণ্টটো, যিমান এমাউণ্ট আপোনাৰ লোন আছে। বেক চাইডে আপোনালোকে লিখিব মই যাতে সোনকালে ঋণৰ পৰা মুক্তি লাভ কৰোঁ। মই ঠাইত আপুনি নিজৰ নামটো লিখিব পাৰে। তাৰপিছত প্ৰত্যেক 11 খিলা আহত পাততে আপোনালোকে দুই চাইডে, এক চাইডে এমাউণ্ট লিখিলে, এক চাইডে নিজৰ ইচ্ছা লিখিলে, এইদৰে আপোনালোকে লিখি দিব। লিখি লৈ আপোনালোকে কোনোবা নদী পাৰত যাব, য'ত পানী বৈ গৈ আছে, নদী ওচৰত যাব। বা আপুনি যদি নদীৰ ওচৰলৈ তেনেকৈ যাব নোৱাৰে, তেন্তে আপোনালোকে ঘৰতে কি কৰিব, প্ৰত্যেক খিলা আহত পাত নিজৰ মূৰৰ ওপৰেদি 3 পাককৈ এণ্টি ক্লক ঘূৰাব। প্ৰত্যেক খিলা আহত পাত ল'ব। এণ্টি ক্লক মানে হৈছে ঘড়ী কাটাৰ বিপৰীতে। আপোনালোকে নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লক এইদৰে 3 পাক আহত পাত, এখিলা পাতক 3 বাৰ ঘূৰাই পেলাই ৰাখি দিব। এইদৰে 11 খিলা পাতক আপোনালোকে এখিলাকৈ নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লককৈ 3 বাৰ ঘূৰাই ল'ব। তাৰপিছত আপোনালোকে সেই পাতখিনি কোনোবা এটা বেগত ৰাখি দিব বা কেৰি বেগত ৰাখি দিব। ৰাখি লৈ ওচৰত যদি কোনো নদী নাই, তেন্তে অকণ দূৰত গৈ হ'লেও সেই নদীত এখিলাকৈ সেই পাতখিনি, আহত পাতখিনি আপোনালোকে জল প্ৰবাহ কৰি দিব, অৰ্থাৎ নদীত উটুৱাই দিব। আৰু এই প্ৰয়োগটো কৰি আপোনালোকে পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনো মংগলবাৰৰ দিনা, শুক্ল পক্ষৰ মংগলবাৰ হ'লে বেছি ভাল। আৰু এই প্ৰয়োগ কৰাৰ দিনা আপোনালোকে সম্পূৰ্ণ নিৰামিষ খাব লাগিব। কোনো কাৰণতে মাছ, মাংস, ডিম, নহৰু, পিঁয়াজ, তেল কোনো কাৰণতে আপুনি খাব নোৱাৰিব।
যদি পাৰে সেইদিনা ব্ৰত কৰিব, আপোনাৰ কাৰণে অত্যন্ত ভাল। আপোনালোকে ৰাতিপুৱা শুই উঠিব, ভালকৈ স্নান কৰি ল'ব, আহন গছৰ ওচৰত যাব, আহন গছৰ গুৰিত চেনি মিহলোৱা গাখীৰ অৰ্পণ কৰিব আৰু সেই মাটিৰ পৰা এটা ফুট আপুনি কপালত ল'ব। সেই আহন গছৰ পৰা আপোনালোকে 11 কিলো পাত ছিঙি আনিব, আনি লৈ ৰঙা কলমৰ সহায়ত প্ৰত্যেকটো পাততে 11 কিলো পাততে একফালে নিজৰ যিমান লোন আছে সেইটো লিখিব, বেকচাইডে নিজৰ ইচ্ছাটো লিখিব যে মই শীঘ্ৰে যাতে ঋণৰ পৰা মুক্তি লাভ কৰোঁ। এইদৰে আপোনালোকে প্ৰত্যেক কিলো পাতত লিখি ল'ব। লেখাৰ পিছত আপোনালোকে প্ৰত্যেক কিলো পাত এখিলা এখিলাকৈ নিজৰ মূৰৰ ওপৰেদি 3 পাককৈ এণ্টিক্লক ঘূৰাব। তাৰপিছতে গোটেইখিনি পাত আপুনি কোনোবা এটা মোনাত ৰাখিব, ৰাখি লৈ নদীৰ পাৰত গৈ এখিলা এখিলাকৈ পাত আপোনালোকে নদীত উটুৱাই দিব আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। আৰু যিদিনাখন এই প্ৰয়োগটো কৰিব সেইদিনা যাতে শুক্লপক্ষৰ মঙলবাৰ হয় সেইটো কথা মনত ৰাখিব। আৰু সেই মঙলবাৰ দিনা আপোনালোকে পাৰিলে ব্ৰত কৰিব, নহ'লে নিৰামিষ খাব। বন্ধুসকল, এইটো এটা অত্যন্ত তন্ত্ৰশাস্ত্ৰৰ শক্তিশালী ঋণ মুক্তিৰ প্ৰয়োগ। আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰক। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ঋণ মুক্তিৰ পথ আপুনি লাভ কৰিব। আপুনি চেষ্টা কৰি আছে আহাৰৰ ঋণৰ পৰা মুক্ত হ'বলৈ, কিন্তু কিবা নহয় কিবা কাৰণে আপুনি ঋণৰ পৰা মুক্ত হ'ব পৰা নাই। তেন্তে এই প্ৰয়োগটো কৰি চাওক। এই প্ৰয়োগে আপোনাক ঋণৰ পৰা মুক্ত হোৱাৰ পথ প্ৰদান কৰিব, ঐশ্বৰিক শক্তিৰ সহায় লাভ কৰাত সহায় কৰিব। বন্ধুসকল, এই প্ৰয়োগটো এবাৰ কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। সম্পূৰ্ণ বিশ্বাস ৰাখি আস্থা ৰাখি প্ৰয়োগটো কৰিব, সম্পূৰ্ণ মনত পজিটিভিটি লৈ এই প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকে সোনকালে ঋণৰ পৰা মুক্ত হ'ব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ঋণ মুক্তিৰ উপায় সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।